এইটো চৰজ বাতি নহয়তো, এইটো জেল বাতি, কাৰণ আমাৰ নিজৰ দোকান আছে। কিন্তু মই এইটো 100% মোক মহাগ্ৰীৱ মাধৱ মন্দিৰ মোক কেঞ্চাৰ বেমাৰ দি মাৰিব, কিন্তু মোক চৰজ দিছে। নমস্কাৰ, আজি ভিডিঅ'টো খুবেই দৰকাৰী। আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো স্কিপ নকৰিব। আজি অলপ আগত আমাৰ ঘৰলৈ এজন কাঁহ পিতলৰ ব্যৱসায়ী এজন আহিছিলে। মানে তেওঁ ঘৰে ঘৰে বেপাৰ কৰে কাঁহ পিতলৰ। মই শুই আছিলোঁ, যিহেতু মই আজি ঘৰতে আছোঁ, অকণমান গাটো বেয়া, শুই আছিলোঁ। তাৰপিছত হঠাৎ কলিং বেলটো বজোৱাত উঠি গ'লোঁ। আৰু তাৰপিছত কি হ'ল চাওকচোন, এয়া চাওক। নহয় নহয়, আপোনাক নুঠাও বাৰু, কিন্তু এইটো চৰজ বাতি নহয়তো, এইটো জেল বাতি, কাৰণ আমাৰ নিজৰ দোকান আছে। কিন্তু মই এইটো 100% মোক মহাগ্ৰীৱ মাধৱ মন্দিৰ মোক কেঞ্চাৰ বেমাৰ দি মাৰিব, কিন্তু মোক চৰজ দিছে। মই বাৰু আপোনাৰ মুখখন উলিয়াই দিয়া নাই দেই, এনে জাষ্ট ভিডিঅ'টো কৰিছোঁ। এইটো চাওক, এইটো হৈছে জেল বাতি। এইখন কিন্তু চৰজকাৰী হয় দেই, এইটো কিন্তু আপুনি সঁচা কৈছে। এইটো বাইদেউ মই আপোনাৰ আৰু এইটো কিন্তু ডুপ্লিকেট দেই দাদা, এইটো আপোনাক এটা মোক এইটো পিতলৰ বঁটা হয়। এতিয়া মই আপোনাক দেখুৱাম, মোৰ মানে যিহেতু আমাৰ দোকান আছে, এইটো চৰজ বাতি, এইটো অৰিজিনেল, বুজি পাইছে? এইটো অৰিজিনেল। এতিয়া এইটো এখন চৰজকাৰী, যাক যিটো লাগে মই সেইটো দিছোঁ, হয় নে নহয়? তাত আৰু কৈ লাভ নাই। এইটো একদম অৰিজিনেল চৰজটো, চাই লওক এবাৰ, তলটো চাই লওক। মই কৈছোঁ পাৰে আপোনাক, আপুনি যি কৰে মই একো বেয়া নাপাওঁ। আৰু এইটো বাতি মই কাঠখন দেখুৱাই য'ৰ পৰা আনিছে তুমি ডাইৰেক্ট জাগাৰ পৰা নহয় এইটো কোনটো চৰজ নহয়, এইবোৰ চৰজ নহয়, এইবোৰ জেল বাতি হয়। মই নাম্বাৰটো মই আপোনাক লগাই দিম ৰ'ব, তেওঁৰ লগত তেওঁ মোক তাতে দিছে, ময়ো লগাই দিম ৰ'ব, কাঠখন বিচাৰোঁ। নহয় লগাই দিব নালাগে আপুনি। লগাই দিওঁ মই আপোনাক, নহয় কাৰণ সিও মোক তাত আৰু চৰজ এই বুলি বঁটাখনো কিন্তু নতুন বঁটা নহয়, দিছে। এইখন নহয়, ৰিপেয়াৰিং কৰা বঁটা, অৰ্থাৎ মাপনি কৰা বুলি কওঁ আমাৰ ভাষাত। ৰ'বা মই কৈ আছোঁ, তেওঁ যিহেতু অসমীয়া ল'ৰা, ময়ো এজন অসমীয়া ল'ৰা, ব্যৱসায় কৰিছে কৰক, ভাল লাগে। অসমীয়া ল'ৰাই যেতিয়া ব্যৱসায় কৰে খুবেই ভাল লাগে, কিন্তু যেতিয়া ডুপ্লিকেট বস্তু এটা অৰিজিনেল বস্তু বুলি কৈ ঘৰে ঘৰে বিক্ৰী কৰি ফুৰে, সেইটো খুবেই বেয়া কথা। আৰু সেইটোৱে আমাৰ সৰ্থেবাৰীৰ কাঁহ শিল্পটো ধ্বংস কৰি পেলাইছে। কাৰণ কিছুমান মানুহে সেই ডুপ্লিকেট বস্তুটোকে অৰিজিনেল বস্তু বুলি ক্ৰয় কৰে, আৰু কেইদিনমান ব্যৱহাৰ কৰাৰ পিছত বস্তুটো ক'লা পৰি যায়, কাৰণ এইটো সম্পূৰ্ণ পিতল হয়। কাৰণ বস্তুকেইটা মই আপোনালোকক দেখুৱাই দিলোঁৱেই, সেই গোটেই বস্তুখিনি প্ৰায় 50% বস্তু তাৰ অৰিজিনেল আৰু 50% কিন্তু ডুপ্লিকেট বস্তু। কিন্তু বহুত মানুহে, অসমৰ বহুত মানুহে এতিয়াও কাঁহ পিতল চিনি নাপায়, আৰু সেইকাৰণে মই আপোনালোকক আজি ভিডিঅ'টো প্ৰমাণ কৰি দেখুৱাই দিছোঁ। আচলতে মোৰ ভিডিঅ'টো বনোৱাৰ ইচ্ছা নাছিলে, যদি ইচ্ছা থাকিলহেঁতেন প্ৰথমৰ পৰাই মই ভিডিঅ'টো বনাব পাৰিলোঁহেঁতেন, কিন্তু শেষত তেওঁক যেতিয়া বহুত বুজালোঁ, তেওঁ কোনো পধ্যেই মানি নলয়। তো বাৰে বাৰে এটা কথাই কৈছে, সৰ্থেবাৰীৰ পৰা তেওঁ বস্তুবিলাক ক্ৰয় কৰি আনিছে, আৰু সৰ্থেবাৰীৰ কিছুমান ব্যৱসায়ীৰ নামো লৈছে, আৰু মোক ফোন লগাই দিয়াৰ কথাও কৈছিলে। কিন্তু সেই ব্যৱসায়ী চবকে মই চিনি পাওঁ, কাৰণ মই যিহেতু সৰ্থেবাৰীৰে ল'ৰা, আৰু মোকো চিনি পায়, ময়ো চিনি পাওঁ। গতিকে এইবোৰ কাম কৰিব নালাগে। আৰু যদি কোনোবা সৰ্থেবাৰীৰ ব্যৱসায়ীয়ে তেনেকুৱাকৈ দিছেও, সেইটো বেয়া কথা, কাৰণ অৰিজিনেলেই, ডুপ্লিকেটেই। আৰু শেষত মই এটা কথাই আপোনালোকক কওঁ, আমাৰ উজনি অসমৰ ফালে বা অসমৰ বিভিন্ন জেগাত বিভিন্ন ধৰণৰ কাঁহ পিতলৰ ব্যৱসায়ী আছে বা বেপাৰী আছে, ঘৰে ঘৰে কাঁহৰ বাচন বিক্ৰী কৰি ফুৰে। কিন্তু কিছুমানে ভাল বস্তুও বিক্ৰী কৰি আছে, কিছুমানে অৰিজিনেল বস্তুও বিক্ৰী কৰে, কিন্তু 80% বেপাৰীয়ে ডুপ্লিকেট বস্তু বিক্ৰী কৰে। আৰু এইটো বহু ঠাইত ইতিমধ্যে প্ৰমাণ হৈ গৈছে। আমাৰ দোকানলৈ আহিও বহুত মানুহে কোৱা দেখা গৈছে যে এনেকৈ বেপাৰী এজনে দি গৈছিলে, বস্তুখিনি ক'লা পৰি গ'ল, তেনেকুৱা অভিযোগ আমি পায়ে থাকোঁ। এইটো আচলতে কৰিব নালাগে, কাৰণ চবৰে পইচাৰ মূল্য আছে। আপোনালোকে কিবা এটা ব্যৱসায় কৰি খাইছে, খাওক, ভাল কথা, ব্যৱসায় কৰাটো খুবেই ভাল কথা। অসমীয়া ল'ৰা কিবা এটা কৰিছে, খুবেই ভাল লগা কথা। কিন্তু আপোনালোকে অৰিজিনেল বস্তু বিক্ৰী কৰিও আপোনালোকে স্বাৱলম্বী হ'ব পাৰে, কাৰণ আমাৰ 2খন দোকানেই আজি অৰিজিনেল বস্তু বিক্ৰী কৰোঁ। কোনেও ক'ব নোৱাৰে যে আমি ডুপ্লিকেট বস্তু বিক্ৰী কৰিছোঁ। আমি যদি ভালকৈ চলি থাকিব পাৰিছোঁ, ৰাইজক বিশ্বাস দিব পাৰিছোঁ, ভাল বস্তু বিক্ৰী কৰি থাকিব পাৰিছোঁ, গতিকে আপোনালোকেও পাৰিব। আপোনালোকেও
অৰিজিনেল বস্তু বিক্ৰী কৰক, আমাৰ ক'ব লগা একো নাই। কিন্তু আপোনালোকে এই হাজোৰ পৰা আহি সৰ্থেবাৰীৰ ব্যৱসায় বুলি নামটো কোৱাৰ কাৰণে বেয়া লাগিছে। আচলতে হাজোৰ বুলি ক'বলৈ আপোনালোকে লাজ কৰিব নালাগে, যিহেতু আপোনালোক হাজোৰ পৰাই আহিছে আৰু হাজোত মই জনাত পিতল শিল্প বাবে বিখ্যাত। কিন্তু আজি যিজন বেপাৰী আমাৰ ঘৰত হাজোৰ পৰা অহা বুলি কৈছে, তেওঁ কিন্তু হাজোত তৈয়াৰ কৰা এটা বস্তু আমাৰ ঘৰলৈ লৈ অহা নাই। সেইবোৰ সম্পূৰ্ণ ডুপ্লিকেট বস্তু লৈ আহিছে। গতিকে ভিডিঅ'টো এইকাৰণেই প্ৰস্তুত কৰিছোঁ যাতে ৰাইজে সাৱধান হয়, যাতে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব লগা নহয়। সেইবাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি মোৰ কিবা ভুল হৈছে আপোনালোকে মাফ কৰি দিব। ধন্যবাদ।